মহানগৰীৰ মাজমজিয়াত এগৰাকী ব্যৱসায়ীৰ গুণ্ডাগিৰি ঋণৰ বাবে বিচৰা ধন নিদিলে গুলিয়াই মৰাৰ ভাবুকি দিলে ব্যৱসায়ীজনে কিন্তু কোনে কাক ঋণ বিচাৰি দিলে হত্যাৰ ভাবুকি ধন বিচাৰি দিন দুপৰতে মহানগৰীত উদ্ভণ্ডালি বিচৰা ধন নিদিলে গুলিয়াই মৰাৰ ভাবুকি স্থান হিজুবাৰীৰ যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় ক্ষুদ্ৰ ব্যৱসায়িক ঋণ দি ব্যৱসায়ত আগবঢ়াই নিয়াত সহায় কৰাৰ উদ্দেশ্যে হাতীগাঁও হিজুবাৰীত 1998 চনতে গঠন কৰা হৈছিল যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড নামৰ সংস্থাটোৰ যাৰ জৰিয়তে ইতিমধ্যে হাতীগাঁও আৰু হিজুবাৰীৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী উপকৃত হৈ আহিছে কিন্তু বৃহস্পতিবাৰে পুৱা হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যৱসায়ীজনে হিজুবাৰীত থকা কাৰ্যালয়টোত আহি ধন বিচাৰি আৰম্ভ কৰিলে উদ্ভণ্ডালি অভিযোগ মতে হাজী ৰুস্তম আলী আহমেদ নামৰ ব্যৱসায়ীগৰাকীয়ে কাৰ্যালয়টোত আহি 50,000 টকা ঋণ বিচাৰে কিন্তু সংস্থাটোৰ লগত জড়িত কৰ্মচাৰীয়ে বিচৰা ধন দিবলৈ অপাৰগ হোৱাত গুলিয়াই মৰাৰ ভাবুকি দিয়ে ব্যৱসায়ী হাজী ৰুস্তম আলী আহমেদে এইটো মানে না লাগেই 50,000 টকা মই দিবই লাগিব ডিমাণ্ড আৰু ইয়াতে মোৰ এটা বহি তৰ্কাতৰ্কি হৈছে তাৰপিছত মই ইয়াতে দিব নোৱাৰো টকা নাই নহয় তাৰপিছত সি ওলাই যাওঁতে বোলে টকা নিদিও গুলি কৰি মাৰিম ৰাস্তাত চোচৰাই মাৰি ঘৰৰ পৰা উঠাই আনিম তেতিয়া মই টেবুলৰ পৰা উঠি অলপ আগুৱাই লৈ গৈছোঁ বোলে কি গালি কাক গুলি কৰি মাৰাটোৱে তেতিয়া সেই ৰিটাৰ্ণ আহি পেলাই মোক এটা ঘোচা মাৰি থৈ তাৰপিছত দৌৰ গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি ব্যৱসায়ী হাজী ৰুস্তম আলী আহমেদে সংস্থাটোৰ সদস্যক আক্ৰমণ কৰি পলাই যায় এই সকলোবোৰ দৃশ্যবন্দী হৈ ৰয় কাৰ্যালয়টোৰ CCTV কেমেৰা বন্ধুতে গুলিয়াই মাৰিম ঘৰৰ পৰা উঠাই আনিম ৰাস্তা চোচৰাই মাৰিম তেতিয়া কাক বন্ধু সিটা আগত ডকাইত আছিলতো এবাৰ জেলো খাটি আহিছে এতিয়া হজি হজ কৰি আহি পেলাই এইবিলাক উৎপাত মানে হেৰি কৰি আছে অভিযোগ মতে পূৰ্বেও অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাইছিল হাজী ৰুস্তম আলী আহমেদে ইতিমধ্যে যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ পৰাও ঋণ লৈ ঘূৰাই দিয়া নাছিল হাজী ৰুস্তম আলী আহমেদে ই যে 2 লাখ টকা পাব সেই টকা তাক মানা কৰি দিব এতিয়া দোকানৰ পৰা ডেইলি 200 টকা দি আছে সেই টকাটো মানা কৰি দিম বুলি কৈছে সেই টকাটো নিদিওঁ 1 টকাও নিদিওঁ আৰু সি লৈছে সেইটো 1 টকা নিদিয়ে আৰু সেই 50 টকা কালি ডিমাণ্ড কৰিব আহিছে বোলা ডকাইতৰ দৰে সি আহিছে সম্প্ৰতি প্ৰাণৰ সংকাত ভোগা যুৱ শক্তি সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ সদস্যসকলৰ ফালৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে হাজী ৰুস্তম আলী আহমেদক গ্ৰেপ্তাৰ কৰে যদিও নিশাই জামিনত মুকলি হৈ যায় কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট বিটিচি সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাৰ নাই সম্যক জ্ঞান সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই বিটিচি নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে যেন অধিক ফাট মেলিছে বিজেপি BPFৰ সম্বন্ধত কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে বিজেপিয়ে হিমন্ত কাণ্ডজ্ঞানহীন মন্ত্ৰী সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মৰ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ বাবে স্থিমিত হৈ পৰা নিৰ্বাচনী প্ৰচাৰ পুনৰ তুংগত উঠিছে আৰম্ভ হৈছে কথাৰ কটাকটি BPF নেতাৰ টাৰ্গেট হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্তই BPF দলক মেকুৰীৰ দল বুলি কৰা প্ৰসংগত চেৰফাং পৰিষদীয় সমষ্টিৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কটাক্ষ কৰি কয় হিমন্ত বিশ্বৰ অসমতহে বাঘৰ গোচৰণি দিল্লীত মেকুৰী হৈ পৰে হিমন্ত বিশ্ব শৰ্মা যে তেখেতে ইয়াত বাঘৰ দৰে যেটো চিঞৰি থাকে আৰু সেই দিল্লীত গৈ পেলাই মেকুৰীৰ দৰে সেই কোণাত বহি থাকিবলগীয়া হয় এইবিলাক ৰাইজক বুজিবলৈ একো বাকি নাথাকে লগতে সমালোচনা কৰিলে মন্ত্ৰী হৈও হিমন্তই নাজানে বিটিচিৰ কথা ভুল ব্যাখ্যাৰে হিমন্তই জনাব বিচাৰিছে বিটিচি ভুল ব্যাখ্যা বিটিচি অঞ্চলত দিব নালাগে কাৰণ বিটিচিৰ পৰিৱেশটো কি আছিলে বিটিচিৰ অৱস্থাটো কি আছিলে আপোনালোকেতো বিটিচি অঞ্চলৰ আপোনালোকে এজন নাগৰিক আপোনালোকে দেখিছিল যে বিটিচি কেনেকুৱা পৰিস্থিতিৰ মাজেদি হাগ্ৰামা মহিলাই ডাঙৰীয়া এই কাউন্সিলখন আগুৱাই লৈ আহিছে তেখেতে যিবোৰ কথা বতৰা কৈছে যে VCDC কিনো বস্তু VCDCক নাজানা তেখেতৰ মুখত এইটো সভা দেখে জানো মন্ত্ৰী চন্দন ব্ৰহ্মই হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সময়তেই কোকৰাঝাৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কোকৰাঝাৰৰ ত্ৰিবেণী ভৱনত অনুষ্ঠিত সভাখনত উপস্থিত থাকে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ বিশ্বজিৎ দৈমাৰী। বিটিচিত সুশাসন প্ৰৱৰ্তনৰ লক্ষ্যৰে বিজেপিয়ে এইবাৰ বিটিচিত প্ৰতিদ্বন্দ্বিতা কৰিব 26টা পৰিষদীয় সমষ্টিত। ইপিনে মথনগুৰি পৰিষদীয় সমষ্টিত এক নিৰ্বাচনী সভাত ভাগ লৈ সাংসদ নৱকুমাৰ শৰণীয়াই ক'লে মিছলীয়াৰ দল UPPL। অবৰুৰ ভোট খুজিবলৈ লাজ পাব লাগে প্ৰমোদ বড়োৱে। আচলতে UPPL মিছলীয়া 1 নম্বৰ। প্ৰমোদ বড়োৱে জানিব লাগিছিল যে হাগ্ৰামা মহিলাৰে কেৱল অবৰৰ 3বাৰ চৰকাৰ বনাইছে আৰু তেওঁক যদি অবৰৰ ভোট লাগিছিল বিটিআৰ চুক্তি কৰাৰ সময়ত এটা অবৰ সংগঠন মই বেলেগ নালাগে ABMCৰ সভাপতি সম্পাদক আগৰ প্ৰাক্তন হৈয়ে বাই আছে তেওঁলোকৰ এবাৰ কিয় সোধা নাছিল? তেওঁলোকে বিটিআৰ চুক্তি কৰাৰ সময়ত প্ৰমোদ বড়ো আৰু আপচু গবেক দিছিলে। আজি তেওঁলোকে ওচৰতে আছে। এনেদৰেই নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তীব্ৰ বাক্যবাণেৰে উত্তপ্ত হৈ পৰিছে বিটিচিৰ নিৰ্বাচনী ৰাজনীতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দিল্লীত অব্যাহত আছে কৃষকৰ হাল্লাবোল। কৃষকৰ প্ৰতিবাদৰ সময়ত হাৰিয়ানা দিল্লী সীমান্তত পুনৰ যুদ্ধংদেহী পৰিৱেশ। হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকক বাধা দিবলৈ নিৰাপত্তাৰক্ষীয়ে নিক্ষেপ কৰিলে কন্দুৱা গেছ আৰু পানী হিলৈ। কৃষকৰ প্ৰতিবাদত আজিও উত্তাল দিল্লী। হাৰিয়ানা দিল্লী সীমান্তত আজিও প্ৰতিবাদী কৃষক আৰক্ষীৰ খণ্ডযুদ্ধ। নতুন কৃষি আইনৰ বিৰোধিতা কৰি দিল্লী অভিমুখে যাত্ৰা কৰা হাজাৰ হাজাৰ কৃষকক কন্দুৱা গেছ, পানী বাৰুদ নিক্ষেপেৰে ৰোধ কৰাৰ চেষ্টা আৰক্ষীৰ। ট্ৰাকেৰে পাতিছে বেৰিকেড। আৰক্ষীৰ প্ৰত্যাহ্বান নেওচি আগুৱাৰ চেষ্টা প্ৰতিবাদী কৃষকৰ। শিলদলিয়ে আৰক্ষীক প্ৰত্যাক্ৰমণ কৰে প্ৰতিবাদী কৃষকে। আপাততঃ দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহ হৈ পৰিছে আৰক্ষী প্ৰতিবাদী কৃষকৰ যুদ্ধক্ষেত্ৰ। তিনিদিনে দিল্লী অভিমুখী 5টা ৰাষ্ট্ৰীয় ঘাইপথেৰে দিল্লীত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিবাদী কৃষকৰ দলে। ট্ৰেক্টৰত খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী বোজাই কৰি দিল্লী অভিমুখে খোজকাঢ়ি আগবাঢ়িছে হাজাৰ হাজাৰ কৃষক। আৰু দিল্লী প্ৰৱেশৰ প্ৰতিটো পথ অভেদ্য দুৰ্গত পৰিণত কৰি তুলিছে আৰক্ষীয়ে। কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নতুন কৃষি আইনৰ বিৰোধিতাৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছিল 6খন ৰাজ্যৰ প্ৰতিবাদী কৃষকে। কিন্তু কৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকাত দিল্লীত কোনো কাৰণতে কৃষকৰ দলক সোমাবলৈ নিদিয়ে দিল্লী আৰক্ষীয়ে। কিন্তু প্ৰতিবাদী কৃষকে কোনো কাৰণতে মানি নলয় এই যুক্তি। প্ৰতিবাদী কৃষকৰ বাবে কোভিডতকৈ অধিক মাৰাত্মক নতুন কৃষি আইন। দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষকক আটক কৰাৰ বাবে দিল্লীৰ 9খন ষ্টেডিয়াম অস্থায়ী কাৰাগাৰলৈ পৰিণত কৰিব বিচাৰিছিল যদিও বিৰোধিতা কৰে দিল্লী চৰকাৰে। কাৰ্যত দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিণত হৈছে যুদ্ধক্ষেত্ৰলৈ। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ ৰাজপথত এতিয়া মৃত্যুৰ কিৰিলি। একেটা দিনতে 4টা পৃথকে পৃথকে সংঘটিত পথ দুৰ্ঘটনাত ডিব্ৰুগড়ত প্ৰাণ গ'ল 9জন লোকৰ। একেলগে জ্বলি উঠিল 5খন চিতা। চাৰিটা পৃথক দুৰ্ঘটনাত ডিব্ৰুগড়ত একেদিনাই নিহত হ'ল 9জনকৈ লোক। একেলগে জ্বলিল 5খনকৈ চিতা। জ্বলি উঠা 5খনকৈ চিতাৰ জুয়ে বাকৰুদ্ধ কৰি তুলিলে ডিব্ৰুগড়ৰ ভগামুৰ অঞ্চল। একেলগে চিতাত তোলা হ'ল ডিব্ৰুগড়ৰ লেপেটকটাত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা হেম বৰা, প্ৰাক্তন শিক্ষক মদন বৰা, জীৱ শইকীয়া, কণপাই ভূঞা আৰু দেৱ বৰাক। গাঁৱৰ সকলো ক্ষেত্ৰতে আগৰণুৱা যিকোনো মাংগলিক কাম কাজত মূল ভকত হিচাপে থকা এই 5জন লোকৰ একেলগে মৃত্যু হোৱাৰ অসহ্যকৰ দুখে কেৱল পৰিয়াল আত্মীয় স্বজনকেই নহয়, শোকস্তব্ধ কৰি তুলিছে সকলোকে।
5জনৰ মৃতদেহ গাঁওবাসীৰ ইচ্ছা অনুযায়ী ভগামূৰ বৰনামঘৰৰ সমীপতেই একেলগে কৰা হয় সৎকাৰ। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হৈছিল সেই কাল দুৰ্ঘটনাটো। বৰযাত্ৰী হৈ ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ কইনা আনি থকাৰ সময়তেই দৰাৰ বাসগৃহ পাবলৈ মাত্ৰ 15 কিলোমিটাৰ থকা অৱস্থাত লেপেটকটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনাটো। ইফালে বৃহস্পতিবাৰে নিশা সংঘটিত আন এক পথ দুৰ্ঘটনাত নিহত হয় লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতুপন নেওগ। নিশা MCHত চিকিৎসাধীন পিতৃক ৰক্তদান কৰি উভতি আহিছিল বিতুপন নেওগ আমাৰ সতীৰ্থ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, খুব অমায়িক এজন যুৱক আৰু সৰবৰহী, আচলতে সমাজৰ প্ৰতি অতি সচেতন যুৱক। যোৱাকালি তেখেতৰ আত্মীয় ককাকক অসম চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰিবলৈ যোৱা নিশা আহিছিল আৰু ৰক্তদান কৰিয়ে তেখেতে নিজৰ বাইকেৰে ঘৰলৈ উভতনি যাত্ৰাত এক পথ দুৰ্ঘটনাত নিহত হয়। গতিকে আমি সকলোৱে অতি মৰ্মাহত হৈছোঁ আৰু এই সময়ত আমি মৰ্মাহত হৈ অতি গভীৰভাৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। একেদিনাই বগীবিল বাইপাছত সংঘটিত হোৱা আন এক পৃথক পথ দুৰ্ঘটনাত মৃত্যু হয় আন এজন লোকৰ। নতুনকৈ মুকলি কৰা বাইপাছটোত হোৱা স্কুটি আৰু এখন হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষত নিহত হয় দেৱানন্দ দাস নামৰ এজন ব্যক্তিৰ। এই ঘটনাত চিকিৎসাধীন হৈ আছে নিৰপদ দাস নামৰ আন এজন ব্যক্তি। ইফালে ডিব্ৰুগড় তিনিচুকীয়া সংযোগী বাইপাছত এখন ট্ৰেকাৰেৰে এখন অচিনাক্ত বাহনৰ সংঘৰ্ষৰ ফলত নিহত হয় ট্ৰেকাৰ চালক তেজপুৰৰ সঞ্চয় কৰ্মকাৰ। একেটা দিনতে 4টা পথ দুৰ্ঘটনাত 9জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ ডিব্ৰুগড়তেই পেলাইছে শোকৰ ছাঁ। बेसिकली ये मीटिंग बहुत दिन से पेंडिंग थी। जब से आरओबी का ओपनिंग हुआ है तो हमारा जो 35 किलोमीटर्स का जो बोगीबिल से लेके डिब्रूगढ़ बाईपास है वो पूरी तरीके से एक्टिवेट हुआ है। तो एक्टिवेट होने के बाद में एक्सीडेंट्स कम हो और कम से कम फैटेलिटीज़ हो, कम से कम एक्सीडेंट हो के लोगों का जान को कम से कम खतरा हो, इसलिए जितने सारे एजेंसीज इस रोड के कंस्ट्रक्शन में, डेकोरेशन में एंड मेंटेनेंस में इन्वॉल्व है, वो सभी के साथ मीटिंग करके जो जो हमारे इनपुट्स है अलग अलग डिपार्टमेंट्स के, भले वो ट्रांसपोर्ट हो, पुलिस हो, नेशनल हाईवेज़ हो या PWD हो, हम सब बैठ के आज डिस्कस किया और एक टाइम बेस्ड एक एक्शन प्लान हमने यहाँ पे बनाया है जिसका इम्प्लीमेंटेशन करके कम से कम एक्सीडेंट उस रोड पे हो, तो इसके लिए क्या क्या चीज़ें की जा सकती है उसका प्लान बनाया जाएगा। ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম এটিনত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে জনাবলৈ, কিন্তু তাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। হাতী মানুহৰ নহয়, এইবাৰ 2টা মখনা হাতীৰ সংঘাত। জনাঞ্চলত প্ৰৱেশ কৰা 2টা বনৰীয়া হাতীৰ যুঁজে আতংকিত কৰি তোলে স্থানীয় ৰাইজক। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনাটো? গোলাঘাটত 2 মখনা হাতীৰ যুঁজ। জনাঞ্চলত প্ৰৱেশ কৰা 2টা হাতীৰ ভীষণ যুদ্ধই বন বিভাগ তথা স্থানীয় ৰাইজক আকৰ্ষণ কৰাৰ লগতে আতংকিতও কৰি তুলিলে। বহু সময় ধৰি চলিল এই যুঁজ। প্ৰথমে যুঁজ আৰম্ভ হ'ল চাহ বাগিচাৰ মাজত, তাৰ পিছত পথ আৰু তাৰ পিছত পথাৰত চলিল এই যুদ্ধ। ইটোৱে সিটোক আক্ৰমণ কৰাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্তও হ'ল চাহ বাগিচা। এই দৃশ্য গোলাঘাটৰ নাম্বৰ বনাঞ্চলৰ কাষৰীয়া জুলীয়া দলঙৰ সমীপত।
অৱশেষত বন বিভাগ আৰু ৰাইজৰ প্ৰচেষ্টাত যুদ্ধৰ অৱসান ঘটিল। শূন্যলৈ গুলী ফুটাই হৈ হাল্লা কৰাৰ ফলত যুদ্ধৰ সাম কাটিল। উল্লেখযোগ্য যে বৰ্তমান গোলাঘাটত জাকে জাকে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি অৱস্থান কৰিছে জনবসতিপূৰ্ণ অঞ্চলসমূহত। বিশেষকৈ থোৰামুখ, অভয়জান, থোৰাজান আদি অঞ্চলত বৃহৎ এটা হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে সঘনাই। গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱকালতে পোৱা যায়। সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, ক্ৰীড়া, শিক্ষা, চিত্ৰকলা অথবা আন ক্ষেত্ৰতেই নহওক কিয়। সম্ভৱতঃ তেওঁ আপোনাৰ কাষতেই হওক অথবা আপোনাৰ পৰা দূৰত। যদি আপুনি এনে যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন, তেন্তে আজিয়েই পঞ্জীয়ন কৰক news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰি য়াং জিনিয়াছ শাখা ভিজিট কৰক। বাইজুছ য়াং জিনিয়াছ নিউজ 18ৰ এক অভিযান। প্ৰাইম টাইম 18ত ধাৰাবাহিক খবৰ আমি জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।